দেখি গম পাইছেই নিশ্চয়। হয়, ঠিকে বুজিছে। আমৰ আচাম বনাম বুলি ভাবিলোঁ, সেয়ে কেইটামান আম পাৰি আনিলোঁ, আনি ভালকৈ ধুই লৈছোঁ। কিছুমানে আচাৰবিলাক অকণমান সৰু সৰু টুকুৰা বনায়, কিন্তু মই দীঘল দীঘল টুকুৰা বনাম। সেই গোটেইখিনি আমখিনি ভালকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু অকণমান ৰ'দত দিছোঁ। বেছি সময় নিদিওঁ। তাৰপিছতেই অকণমান নিমখ, অকণমান হালধি গোটেইখিনিতে ভালকৈ সানি লৈছোঁ লৈ অকণমান সময়ৰ কাৰণে ৰ'দত দিছোঁ। এতিয়া অকণমান মছলাখিনি ফ্ৰাই কৰি ল'ম। এয়া প্ৰথমতে বেহাৰ ভাজি ল'ম। বেছি সময় নলওঁ, যাতে গ্ৰাইণ্ড কৰিব পাৰোঁ সেইখিনিলৈকে ভাজি ল'ম। এয়া মই ক'লা বেহাৰ লৈছোঁ। এতিয়া মই চফ অকণমান ভাজি ল'ম। ভাজি লোৱাৰ এটাই কথা হ'ল যাতে এইখিনি ভালকৈ গুড়ি কৰিব পাৰোঁ। এতিয়া মই অকণমান জিৰা ভাজি লৈছোঁ। এতিয়া মই অকণমান আজৱাইন ভাজি লৈছোঁ। এতিয়া ভাজি লোৱা মছলাখিনি মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। এয়া কি ধুনীয়াকৈ গুড়ি হৈ গৈছে গোটেইখিনি। এতিয়া মই জলকীয়া গুড়ি অকণমান দিছোঁ, পেকেটেই দিছোঁ। যিহেতু মই জলকীয়া কমকৈ খাওঁ, সেয়ে মই কম পৰিমাণে দিছোঁ। আৰু আপোনালোকক যদি কালাৰ লাগে তেতিয়াহ'লে আপোনালোকে কাশ্মীৰী জলকীয়া যিটো পাউডাৰ আহে সেইটো দিব পাৰে। এতিয়া মই অকণমান তেল গৰম কৰি লৈছোঁ, লৈ পেলাই যিখিনি মই মছলা গুড়ি কৰি থৈছিলোঁ সেইখিনিত মিক্স কৰি দিছোঁ। ভালকৈ মিক্স কৰি লৈছোঁ যাতে থিকনেছটো এনেকুৱা হয়। ইয়াতকৈ বেছি পাতল হ'লে কিন্তু আকৌ ভাল নহ'ব, মছলাখিনি লাগি ধৰিব। এতিয়া মই গোটেইখিনি মছলাখিনি শুকাই থোৱা আমখিনিত ভালদৰে সানি লৈছোঁ। ভালদৰে সানি লৈ কাঁচৰ বৈয়াম এটাত মই গোটেইখিনি ট্ৰান্সফাৰ কৰি দিছোঁ। এতিয়া দেখিবলৈ বাৰু কালাৰটো অকণমান ফিকা ফিকা লাগি আছে। এয়া মোৰ আচাৰ